অগপৰ ছয়গাঁও অভিৱৰ্তন আচলতে কি হৈছিল কিয় অপদস্থ হ'বলগীয়া হৈছিল দলটোৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালী অভিৱৰ্তনত উপস্থিত আছিল সত্যব্ৰত কলিতা ডাক্তৰ কমলা কলিতাও সভাৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল একাংশ অগপ কৰ্মীয়ে অৰ্ণৱ ভৰালীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল আনকি ভৰালীক অপদস্থ কৰিছিল তেওঁলোকে আৰক্ষীয়ে সেই ভৰালীক ৰক্ষা কৰি উলিয়াই লৈ গৈছিল সভাৰ পৰা এই ঘটনাৰ আঁৰত কংগ্ৰেছৰ হাত থকাৰ অভিযোগ উত্থাপন কৰিছিল অৰ্ণৱ ভৰালীয়ে কামৰূপৰ দুই জ্যেষ্ঠ অগপ নেতাৰ বিৰুদ্ধে ভৰালীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল জ্যেষ্ঠ নেতা দুজনে গৌৰৱ গগৈৰ সৈতে যোগাযোগ কৰিছে অচিৰে কামৰূপ জিলাৰ এই দুই অগপ নেতাই যোগদান কৰিব কংগ্ৰেছ দলত ছয়গাঁও অভিৱৰ্তনৰ ঘটনাক পূৰ্ব পৰিকল্পিত আখ্যা দিছে ভৰালীয়ে অগপত এতিয়া কংগ্ৰেছৰ এজেণ্ট সক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে অৰ্ণৱ ভৰালীলৈ বাৰ্তা তেওঁ ঘৰত উপস্থিত হৈছে তপন দাসো অতুল বৰা কেশৱ মহন্তৰ বাৰ্তা লৈ গ'ল যুৱ পৰিষদৰ সভাপতিও আৰু আমি ইতিমধ্যে যেহেতু জনাইছো অগপৰ ছয়গাঁৱত বিসম্বাদৰ সূত্ৰপাত হৈছে আৰু সেই অভিৱৰ্তনত কি হৈছিল ইয়াকে লৈ এতিয়া সকলোৱে সন্দেহ প্ৰকাশ কৰিছে আমি সবিশেষ জানিবলৈ ফোনযোগে সংযোগ স্থাপন কৰিছো আমাৰ ৰিপৰ্টাৰ হেড অপূৰ্ব কাৰ্যীৰ সৈতে অপূৰ্ব কাৰ্যী আপোনাৰ ওচৰলৈ আহিছো কেৱল ছয়গাঁও বুলিয়ে নহয় এতিয়া বিভিন্ন আচলতে প্ৰান্তত অগপত বিসম্বাদৰ সূত্ৰপাত হৈছে বিশেষকৈ বিজেপিৰ লগত যি মিত্ৰতা সেই মিত্ৰতাক লৈ এতিয়া বহুজনে আচলতে জাঙুৰ খাই উঠিছে অগপৰ কৰ্মীসকল জাঙুৰ খাই উঠিছে সবিশেষ জানিম বনাশ্মী গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিলে যোৱাকালিৰ পৰা অৰ্থাৎ আমি যদিহে কওঁ সোমবাৰে ছয়গাঁৱত এক অনুষ্ঠান আয়োজন কৰিছিল যিহেতু অগপ দলটোৰ যিসকল তৃণমূল কৰ্মী আছে কামৰূপ জিলাৰ সেই তৃণমূল কৰ্মীসকলে এখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু অকল কামৰূপ জিলাই নহয় ৰাজ্যজুৰি প্ৰতিখন জিলাৰে ভিন্ন স্থানত তেওঁলোকে প্ৰতি জিলা ভিত্তিত তেওঁলোকে এই অনুষ্ঠানসমূহৰ আয়োজন কৰিছিল যি তেওঁলোকৰ তৃণমূল কৰ্মীৰ মাজত স্বাভাৱিকভাৱে সেই কৰ্মী সভাত তেওঁলোকৰ মাজত উপস্থিত হৈছিল অগপৰে এজন সম্পাদক অৰ্ণৱ ভৰালী আৰু অৰ্ণৱ ভৰালীয়ে অগপ দলটোৰ শীৰ্ষ নেতৃত্বক সমৰ্থন কৰি তেওঁলোকে শ্লোগান দিছিল আৰু সেই শ্লোগানৰ পিছতে যি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল সেই কথাটো আমি জানিব পাৰিছো কিন্তু স্বাভাৱিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোত যে জিলা ভিত্তিত যে অগপৰ যি তৃণমূল কৰ্মী আছে সেই কৰ্মীৰ মাজতে এক যে বৃহৎ যে এক বেমেজালি সৃষ্টি হৈছে বা এই ক্ষেত্ৰত যে মতবিৰোধ হৈছে বা শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে যে ক্ষোভ উজাৰিছে সেই কথাটো স্বাভাৱিক কিন্তু গতিকে দেখা পোৱা গৈছে যে এই ক্ষেত্ৰত প্ৰায় ২-৩টা ভাগ ইতিমধ্যে হৈছে অগপ দলটোৰ মাজত জিলা ভিত্তিত যিসমূহ বৈঠক অনুষ্ঠিত হৈছিল তৃণমূল কৰ্মী বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকসমূহতে যথেষ্ট ক্ষেত্ৰত ক্ষোভ দেখা পোৱা গৈছে কালি এই ক্ষোভখন হয়তো যি এটা ইতিমধ্যে কোৱা হৈছে যে নিৰ্দিষ্ট কেইজনমান ৮ বা ১০জন নিৰ্দিষ্ট ব্যক্তিৰ মাজত অগপ দলটো চলি আছে নেকি বুলি এটা প্ৰশ্ন উত্থাপন হৈছিল আৰু একাংশ ক্ষোভিত তৃণমূল কৰ্মীয়ে যিগৰাকী অৰ্ণৱ ভৰালী বুলি ইতিমধ্যে আমি উল্লেখ কৰিছো তেওঁৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল তেওঁক আবদ্ধ কৰি ৰাখিছিল আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যে অৰ্ণৱ ভৰালীয়ে নিশা এটা স্পষ্টভাৱে তেওঁ উল্লেখ কৰিছে যে দলটোৰ মাজত একাংশ কংগ্ৰেছী আছে যিসকল কংগ্ৰেছীয়ে কালি সেই অনুষ্ঠানটোত বা কালি সেই তৃণমূল কৰ্মীসকলৰ যি সভা আছিল সেই সভাত এক বেমেজালি সৃষ্টি কৰিছিল বা এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল কিন্তু প্ৰশ্ন হৈছে যে অগপ দলটোত থকা সেই কংগ্ৰেছীসকল কোন তেওঁলোক দুগৰাকী প্ৰাক্তন বিধায়কৰ কথা তেওঁ প্ৰত্যক্ষভাৱে উল্লেখ কৰিছে আৰু সেই দুগৰাকী কোন হৈছে তেওঁ অভিযোগ উত্থাপন কৰিছে যে আন এগৰাকী হৈছে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু আন এগৰাকী হৈছে কমলা কলিতা যিহেতু গোটেই সমষ্টিটো যিহেতু ছয়গাঁও অঞ্চলটো পূৰ্বৰ বিধায়ক কমলা কলিতাৰ যে এটা যথেষ্ট প্ৰভাৱ থকা সমষ্টি আছিল বা প্ৰভাৱ থকা এটা অঞ্চল আছিল গতিকে স্বাভাৱিকভাৱে সেই অঞ্চলটোত দলীয় নেতৃত্ব বা দলীয় অগপ দলটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰাটো স্বাভাৱিক কথা কিন্তু সেই ক্ষোভৰ যি বহিঃপ্ৰকাশ সেই ক্ষোভত মাজত গৈ বা ক্ষোভিত লোকসকল বা তৃণমূল কৰ্মীসকলৰ মাজত গৈ অগপ দলটোৰ যিকেইগৰাকী এই মুহূৰ্তৰ জ্যেষ্ঠ নেতা বা সভাপতি বা সম্পাদকৰ সপক্ষে তেওঁ শ্লোগান দিয়া কথাটো মুঠেও আচলতে তেওঁলোকে সহজভাৱে ল'ব নোৱাৰিলে কাৰণ বিষয়টোক অগপ দলটো কি ধৰণে আচলতে আগবঢ়াই নিব পাৰি সেই বিষয়সমূহ উত্থাপন কৰিছিল বা সেইসমূহক লৈ আলোচনা হৈছিল বা দলীয় নেতৃত্ব যি শীৰ্ষ নেতৃত্ব আছে সেই শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল ছয়গাঁৱত কিন্তু তাকে নকৰি এইগৰাকী জ্যেষ্ঠ নেতাই অগপৰ জ্যেষ্ঠ নেতা অৰ্ণৱ ভৰালীয়ে যেতিয়া দলীয় শীৰ্ষ নেতাৰ সপক্ষে তেওঁলোকে মাত মাতিছিল তেতিয়া এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল বনাশ্মী অপূৰ্ব কাৰ্যী আমি এক প্ৰকাৰ ক'ব পাৰোঁ নেকি এই সমষ্টি ভিত্তিক সংঘাত বুলি নাই নিশ্চয় এয়া আচলতে সমষ্টি ভিত্তিক সংঘাত বুলি আমি ক'ব নোৱাৰো কিন্তু কথাটো হ'ল যে জিলা ভিত্তিক বহুকেইটা অঞ্চলত বহুকেইখন জিলাত ইতিমধ্যে যি ধৰণে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ মাজত যি বৈঠক বাৰ্ষিক বৈঠক বা বৈঠক আৰম্ভ হৈছে সেই বৈঠকত কিন্তু বহুকেইখন জিলা পৰ্যায়ত তৃণমূল কৰ্মীয়ে কিন্তু দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে তাৰ বহিঃপ্ৰকাশ কালি আমি দেখিবলৈ পাইছো যিহেতু দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বা দলীয় নেতৃত্বৰ
সন্তুষ্ট নহয় বা কৰ্মকাৰ্যক লৈ সন্তুষ্ট নহয়। গতিকে স্বাভাৱিকভাৱে এনে এটা প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাম। হয়তো সেয়া কালি ছয়গাঁৱত সেই অনুষ্ঠানটোত বা কামৰূপ জিলা ভিত্তিক যি তৃণমূল কৰ্মীৰ বৈঠক অনুষ্ঠিত হৈছিল তাত হয়তো আমি আৰম্ভণিয়ে দেখিবলৈ পাইছোঁ। কিন্তু ইয়াৰ পিছত প্ৰতিখন জিলা যি ধৰণে হ'বলৈ গৈছে সেই তাতে স্বাভাৱিকভাৱে আমি দেখিবলৈ পাম যে অনাগত সময়সমূহত কেনেধৰণে ইয়াৰ প্ৰভাৱ পৰে। অপূৰ্ব কাৰ্জী, আমি যদি চিপাঝাৰৰ কথা কওঁ, চিপাঝাৰত যিহেতু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, বাতৰি সম্প্ৰচাৰ কৰিছোঁ, মিত্ৰজোঁটত ফাট মেলিছে। আনকি চিপাঝাৰৰ এজন অগপৰ কৰ্মীয়ে টিকট বিচাৰি বিজেপিৰ শীৰ্ষমহলৰ কাষ চাপিছে। তেওঁ মাটি পৰ্যন্ত বিজেপিৰ এজন শীৰ্ষ নেতৃত্বক অৰ্পণ কৰা বুলি তেওঁ ৰাইজৰ আগতো জনাইছে। ইয়াৰ আঁৰতো এইসমূহ কথাও জড়িত হৈ আছে নেকি? সবিশেষ জানিম অপূৰ্ব কাৰ্জী। সকলোতকৈ ডাঙৰ কথা যে এই মুহূৰ্তত যিহেতু বিধানসভা নিৰ্বাচন সমাগত, বিধানসভা নিৰ্বাচনৰ পূৰ্বে হয়তো বহু এনেকুৱা ৰাজনৈতিক কথা বতৰা আৰম্ভ হয়। আৰু দেখা পোৱা গৈছে যে অগপ দলটোৰ যিহেতু শীৰ্ষ নেতৃত্ব বা তেওঁলোকে এই মুহূৰ্তত যি তেওঁলোকৰ মিত্ৰতা, বিজেপিৰ লগত মিত্ৰতাৰ সম্পৰ্কত তেওঁলোকে যথেষ্ট যিসকল তৃণমূল কৰ্মী বা তেওঁলোকে প্ৰাৰ্থিত্ব ৰাখি আছে, যথেষ্ট বহুসংখ্যক লোক আছে দলটোৰ মাজত। দলটোৰ বেয়া দিনতো তেওঁলোকে দলটো চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে তেওঁলোকৰ। সেই লোকসকল কি ধৰণে আচলতে উপেক্ষিত হ'ব বা তেওঁলোকে কিদৰে বঞ্চিত হৈ আছে সেই কথাসমূহ তেওঁলোকে আলোচনা কৰিছিলে। আৰু সেই আলোচনাৰ এটা পৰ্যায় ইতিমধ্যে আৰম্ভ হৈছে। স্বাভাৱিকতে সেই পৰ্যায়টো যাতে কোনোপধ্যে আগবাঢ়িব নোৱাৰে এই ক্ষেত্ৰত দলীয় নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰা বুলি বা ব্যৱস্থা এক অভিসন্ধি ৰচনা কৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যদিহে অকল আমি চিপাঝাৰ সমষ্টিৰ কথা নকওঁ, কমলপুৰ বা এই ক্ষেত্ৰত ছয়গাঁও সমষ্টি, এই আটাইবোৰ সমষ্টিতে যে এক বিজেপিৰ ক্ষেত্ৰতো আমি কৈছোঁ যে বিজেপিৰ ক্ষেত্ৰতো এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিব অগপৰ পৰা এই বঞ্চিত যিসকল নেতা আছে, সেই নেতাসকলে যদি আন দলত, বিশেষকৈ কংগ্ৰেছ বা ৰাইজৰ দল এনে কোনো দলৰ পৰা তেওঁলোকে যদি প্ৰাৰ্থিত্ব আগবাঢ়িব পাৰে বা তেওঁলোকে যদি কোনো এই ক্ষেত্ৰত কৈছে যে 2026 প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কৈছে যে তেওঁ নিৰ্দলীয় হ'লেও তেওঁ কমলপুৰৰ পৰা নিৰ্বাচন খেলিব। এনে পৰিপ্ৰেক্ষিতত যে মিত্ৰ দলসমূহৰ মাজত যে এক বেমেজালি বা বিশৃংখল সৃষ্টি হ'ব বা অগপ দলটোৰ ভিতৰত যে আন এক যে অস্থিৰ অৱস্থাৰ সৃষ্টি হ'ব, কিন্তু সেয়া স্বাভাৱিক। অপূৰ্ব কাৰ্জী, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে। বহিৰ্প্ৰকাশ চহিৰ্প্ৰকাশ এইবিলাক একো নহয়। যে এটা কথাই কৈছোঁ যে একাংশ ছদ্মবেশী অগপই মানে অগপৰ নামধাৰী অগপ, কিন্তু তেওঁলোকে কংগ্ৰেছৰ লগত আছে। তেওঁলোকে আজি ছয়গাঁৱত যি মোৰ লগত যি ঘটনা ঘটালে, আচলতে এই ক্ষেত্ৰত বেয়া লাগিছে। বেয়া লাগিলেও আচলতে তেওঁলোকৰ মন মগজুত যি ক্ৰিয়া কৰি আছে, আচলতে তেওঁলোকে মন মগজুৰে আচলতে কংগ্ৰেছী, আৰু ইতিমধ্যে তেওঁলোকে কংগ্ৰেছী হৈয়ে গৈছে। আজি আমাৰ তাত থকা খবৰ মতে কামৰূপ জিলাৰ অন্তৰ্গত দুগৰাকী নেতাই ইতিমধ্যে কংগ্ৰেছৰ গৌৰৱ গগৈৰ লগত তেওঁলোকে যে এক আলোচনাৰ ভিত্তিত যোগাযোগ হৈছে। আৰু নহয়, মই বৰ্তমান নাম নকওঁ যে আপোনালোকে অতি শীঘ্ৰে গম পাব সেই দুগৰাকী নেতাই কংগ্ৰেছ দলত অতি শীঘ্ৰে যোগদান কৰি আছে। আৰু চাওক, এয়া আচলতে পূৰ্ব পৰিকল্পিত। আচলতে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাইজৰ যি আকুণ্ঠ সঁহাৰি বা মৰম, গতিকে তাৰ প্ৰতি তেওঁলোকে ত্ৰাসিত হৈ এনেবোৰ সেই কংগ্ৰেছী বা কংগ্ৰেছীৰ এজেণ্টে এনেকুৱাবোৰ কুকৰ্ম কৰে। গতিকে এইটো আচলতে কাৰো ফৰক নপৰে। অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই অসম গণ পৰিষদ দলটো পূৰ্বতকৈ কেনেকৈ অধিক শক্তিশালী কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য কৰি অহৰ্নিশে দিনে নিশাই তেখেতসকলে কাম কৰি আছে।